ঐ ভেবেলা 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 ঘৰত আছ নেকি? ঐ ইমানকে চিঞৰিছো মাত বোল নাই যে। ঐটো নাই নেকি? নে মোতকে আগতীয়াকে গ'লগে নেকি আকৌ? ভেবেলা 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 আছ নেকি? আছো শুই আছিলো, টোপনি গুচি গৈছিলো। ইমানকে উঠা নপাকে চিঞৰিছ যে, গৈছো। আছ নেকি? মই বোলো আকৌ মোতকে আগতীয়াকে গ'লিগে নেকি সেই বুলিহে ইমানকে চিঞৰিছো। নাই যোৱা গৈছো। কণপিতো, পিছবেলাহে নৈ পাৰলৈ যোৱা কথা আছিল। ইমান সোনকালে ওলালিহি যে তই? 12টাই বজা নাই হপায়। মই বোলো ৰাতিপুৱা ভাত কেইটা খাই অকণমান জিৰণি লৈ লওঁ, তাৰ পিছত যাম আৰু লাহে দিহে। তেনেকে বুলিহে মই অকণমান আৰাম কৰি লৈছিলো। হ'ল আৰু তেতিয়াহ'লে। বিহুলে আছে কেইদিন? মাজত এই 6-7টা দিন আছে। বিহু পালেহিয়ে। এই 6-7টা দিন কেনেকে যাব গমেই নাপাবি। গতিকেলৈ হাবিলৰ পাক এটা মাৰিব লাগিব। কপৌ ফুল দুটুকামান আনিব লাগিব। আনি পানী আগতীয়াকে পানীত জুবুৰিয়াই থৈ দিম। বাপেকে কপৌ ফুল কেঁচা হৈ থাকিব। বল যাওঁ। হাবিত সোমাওঁতে নহ'লে পিছবেলা হৈ গ'লে বৰ বেয়া লাগিবতো। আগবেলাহে সোমাবলৈ ভাল লাগিব। বল ওলা। কপৌ ফুলৰ কথা মই পাহৰিছিলোৱে। বিহু লাগিছে গাত বোলে কিবা কিবি কয় নহয়, আৰু পাহৰিয়ে থাকো এইবিলাক অসমীয়া কিবা ফপা যোজনাবিলাক। বল তেতিয়াহ'লে যাওঁ। কণপিতো, তেতেৰিও যোৱা কথা আছিল নহয়, নাযায় নেকি তাই? সেইজনী ভয় পান্দৰী। সেইজনী নাযায়। হাবিলে কপৌ ফুল বিচাৰি যোৱা কথা ক'লো যে, তাই বোলে নাযায়। হাবিলে গ'লে তাইক বাঘে খাই বুলি বৰ মৰ ভয়, বুজিছনে? বল আমি দুটাই যাওঁ। তাইলৈ কপৌ ফুল এপাহ আনি দিবলৈ কৈছে, আনি দিব লাগিব। বল। ক'ত নোযোৱা মানুহ হ'লে আনিবলৈ আছে? মই হ'লে নানো দেই, তই আনিলে আনিবি। হ'ব ময়ে আনিম। বল এতিয়া। মা, ইমান ভোক লাগিছে। ৰাতিপুৱাৰ পৰা আজি একোৱে খাবলৈ পোৱা নাই। ক'তো চিকাৰ এটাও পোৱা নাইচোন। আজি গোটেই দিনটো এনেকে যাব নেকি লঘনে ভোকে? ইমান ভোক লাগিছে মোৰ। ৰহ বেটা, অকণমান ধৈৰ্য ধৰ। চিকাৰলৈ এতিয়া ওলাই আহিছোহে। যোৱাকালি মোৰ গোটেই দিনটো গা বেয়া লাগি থাকিলে। আজি সেইটো কাৰণে মোৰ গুহাৰ পৰা ওলাওঁতে দেৰিয়ে হ'ল। এতিয়া আহিছো যেতিয়া কিবা এটা পাম, পালে খাবি আৰু। অকণমান ধৈৰ্য ধৰচোন তই। ঠিক আছে মা। বল আমি এতিয়া আগুৱাই যাওঁ। বল। আগফালেহে পহু চহু পোৱা যায়। এইফালে আমাৰ ভয়ত পহুবোৰ ফৰিং চিটিকা দিয়ে। গতিকে আমি ইয়াত ৰখি থাকিলে একো খাবলৈ নাপাওঁ। এতিয়া বল আগুৱাই যাওঁ। বল। কণপিতো, হাবিলে আহিছো হয়। হাতত দা এখনো লৈ নাহিলো যে। দা এখন লৈ আহিব লাগিছিল, গম পাইছনে? বোলো ইয়াকে কয়। চোৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি। হাবি সোমাও হলহি। তোৰ এতিয়াহে মনত পৰিলে নহয়নে? আৰু অকণমান দেৰি আগত মনত পেলাব নোৱাৰিলি ঘৰত থাকোতে? বল আহিলো যেতিয়া এতিয়া এনেকেই যাওঁ আৰু। এতিয়া হ'লেও মোৰ মনত পৰিছেতো। তোৰতো সেইটোও পৰা নাই। ঘৰৰ পৰা ওলাই আহোঁতে মনত পেলাব লাগিছিল। পাহৰিয়ে থাকিলো আৰু কি কৰিবি। সৰু মাথা, সৰু বুদ্ধি, সৰু কথা। বাৰু ঘৰত কৈ থৈ আহিছ নাই হাবিলে আহিছো বুলি? ভাল কথা কৈছ। ঘৰত কৈ মৰিব খুজিছ? ঘৰত যদি ক'লো হয় হাবিৰ পৰা কপৌ ফুল আনিবলৈ যাওঁ বুলি, আহিবলৈ দিলেহেঁতেন নে? তইও যে আৰু দেই, মাথা খাই দিবি তই। অৱশ্যে সেইটো নোহোৱা নহয় বাৰু। ঘৰত কোৱাহেঁতেনো ক'ত আহিবলৈ দিলেহেঁতেন। দম দিয়ে ৰখাই থলেহেঁতেন। বল সোনকালে যাওঁ। নহ'লে পিছবেলাই হ'বগে আৰু। কপৌ ফুল কাটিবলৈ বাঁহ নহ'লে কি হ'ল? আজৰি গোটেই গছজোপাকে লৈ যাম। ফুলপাহ নাচনী খোপাত দিম। গছজোপা তামোল গছত ৰুই থ'ম। অহা বছৰলৈ টেনচন নাইকিয়া হ'ব দে। মোৰ শুনা মৰাটো একদম সঁচা কথা এটা ক'লি কিন্তু দেই। বল গছজোপাকে লৈ আহিব লাগিব এবাৰ। কণপিতো, গোটেইখন কপৌ ফুল নিয়াই ধুমা-ধুমে নিলে হপাইচোন। গোটেই লঠা পিঠা গছকেইডালহে আছে অকল। ক'ৰবাত মানুহৰ গোন্ধ পোৱা যেন লাগিছে। হাবিত আজি কি নৰমনিচৰ প্ৰৱেশ ঘটিছে নেকিও? ভালকে মই বিচৰণ কৰাহে কথা। বহুত দিন হ'ল নৰমনিচক ভক্ষণ নকৰা। আজি পালেই হয় আৰু দেই। অকৰা, হাবিত প্ৰৱেশ কৰিছোহে। গভীৰলৈ সোমাই যাবলৈ আছে। নোপোৱালৈকে গভীৰতকৈও গভীৰলৈ সোমাই গৈ থাকিম। তই টেনচন নলবি ভেবেলা। আহিছো যেতিয়া লৈহে যাম। কণপিতো, বাঘৰ গুজৰণিচোন। ভিতৰলৈ নেযাওঁ হপাই, বুজিছ? দা কটাই একো এটা নানিলো। ভিতৰলৈ গ'লে যদি খেদা মাৰি আহে কি কৰিবি? বল ইয়াৰ পৰা ঘূৰি যোৱাৰ কথা। নেলাগে, বাদ দে নাচনী খোপাত দিবলৈ কপৌ ফুল। ক'ত ঘূৰিছ? আহিছো যেতিয়া লৈহে যাম। হাবিৰ মাজত গুজৰিছে, একো নহয়। আমি চাইডেহে যাম। ইমান মাজলৈ নাযাওঁ নহয়, অকণমানহে মাজলৈ যাম। ঘূৰ ক'ত ঘূৰিবলৈ গৈছ সেইপিনে? নাই মই নাযাম চাগে। মই নাচনী খোপাত কপৌ ফুলো দিবলৈ নাই। লেৰেলা আদৰো ল'বলৈ নাই। বাঘৰ খেদাও খাবলৈ নাই দেই। মই ঘৰলৈহে যাওঁ। ঘৰতো গম নাপায়। বাঘে খালে কি হ'ব? তয়ে যাওঁ যদি। কি কথা ক'বলৈ আহিছ? ইমান দূৰ খোজকাঢ়ি আহি অকণমান ভিতৰলৈ নোযোৱাকে আধা বাটৰ পৰা ঘূৰি গ'লে কেনেকে হ'ব? আহিছো যেতিয়া লৈ যাওঁ বল। নহ'লে কথাটো বেয়া হ'ব নহয়। বিহুতলিত নাচনীকেইজনী যদি খোপাত কপৌ ফুল পাহে নাথাকে, কেনেকুৱা লাগিব দেখিবলৈ? তই নিজেই ভাবচোন এবাৰ। না বাবা না। নাচনী খোপা দেখিবলৈ যেনেকুৱাই হওক যেনেকুৱাই নহওক, মই কিন্তু কপৌ ফুল আনিবলৈ ভিতৰলৈ যোৱা ভকত নহয়। কাৰণ মোৰ জিন্দাগীকে চাবালে দেই। কি নাচনী খোপা আছে মতলব? ময়ে যদি জীয়াই নাথাকো, নাচনী থাকি কিডাল হ'ব? মই ঘৰলৈ যাওঁ, তই গ'লে যা। ভেবেলা, এইপিনে শুনচোন। এনেকে গ'লেগে কথাটো বেয়া হ'ব নহয়, তই বুজিছ নাই? কি এইপিনে শুনচোন? কি শুনিব লাগে হা? এইজনচোন পুৰা টিঙিৰি তোলা হৈ আছে। ইয়াক এতিয়া কেনেকেহে মেনেজ কৰা যায়? কি হ'ল? কিবা এটা কৈছ নাই শুনা নেকি? কি মুখৰ ভিতৰতে ভুই আছ? কি কৈছ ভালকে ফুটাকে ক। তই কথাটো অকণমান ঠাণ্ডা মগজে ভাবচোন। ইমান দূৰ খোজকাঢ়ি আহিলো।
এই হাবিও পালোহি। এতিয়া যদি বাঘৰ গুজৰণি শুনিয়ে ইয়াৰ পৰাই উভতি যাওঁ ভাল হ'ব জানো? ব'ল চাইডে চাইডে চাওঁ, পালে মানে এপাহমান লৈ যাম। ঐ নেপালেও নাযাওঁ, মাজলৈ নাযাওঁ বাৰু হলটো। আহ এতিয়া কাষে কাষে ঘূৰি চাওঁ ব'ল। যাম বাৰু, কিন্তু মোৰ এটা কথা। কি কথা ক? ভিতৰলৈ মই কেতিয়াও নাযাওঁ কিন্তু দেই। তই গ'লে যাবি, তই ভিতৰলৈ যাবি, মই ঘৰলৈ উভতি যাম। কাষে কাষে ঘূৰিলে যাব পাৰিম, মাজলৈও নাযাওঁ, বাঘৰ মুখৰ আগতো নোলাওঁ, বাঘৰ খেদাও নাখাওঁ। চিধা মানুহ মই, চিধা কথা ভাই। পিছত কিন্তু মোক তই এৰি থৈ গলি বুলি বেয়া পাই হ'লে লাভ নাই। অ'কে অ'কে, ঠিক আছে হ'ব, আহ এতিয়া। কৃষ্ণ, ভগৱানেহে জানে আৰু দেই কি হয় আজি। হেই বৰ ভয়াপিও তই, বলচোন বল, একো নহয় নহয়। ভয়াপী কথা নহয় বাবা। মোৰ হৈছে কেইবছৰ। খাবলৈ ববলৈ মোৰ পুৰা আশা আছে, গম পাইছ? আগবয়সতে মোৰ মৰিবলৈ মন নাই কিন্তু। কি হ'ল আকৌ? নৰমনিচৰ গোন্ধ পোৱা পোৱা যেন লাগিছিলে, এতিয়াচোন আকৌ নোপোৱাও লাগিছে, পোৱাও লাগিছে। নে পলাই গুচিয়ে গ'ল নি এইকেইটাত জহনীকেইটা? বাঘলে ভয় কৰা মানুহটো এইবাৰ আগবাঢ়িলি যে, কথাটো কি হ'ল? এইবিলাক বহুত কথা আছে, কথা তই বুজি নাপাবি। আহি থাক, পিছে পিছে আহি থাক। মানুহৰ মাত শুনিছোচোন। মই লুকাই থকাহে কথা। এটা খাব লাগিব আজি ৰ। ন ভেবেলা, সঁচাকে কপৌফুল নেপাম নেকি আজি? তাকে হেও, বলচোন আৰু অকণমান গৈ চাওঁ। নেপালে ঘূৰি যামগে আৰু, নে কি কওঁ? য়েছ য়েছ। আহিছে আহিছে। এতিয়াই মই ধৰাহে কথা। বা ইংলিছ মাৰি দিলি যে তই। মাজে মাজে কেতিয়াবা মই এনেকৈ ইংলিছো মাৰো। খালো। ভেবেলাক বাঘে খালে বাঘে খালে বাঘে খালে। ভেবেলাক নিলে বাঘে নিলে। হেল্ল' মোৰ মৰমৰ কণ কণ মইনা মাইনীহঁত। ভেবেলা আৰু কণপিতয়ে ঘৰত ডাঙৰক নোকোৱাকৈ হাবিলৈ যোৱাৰ কাৰণে কি গতি হ'ল দেখিলানে? গতিকে ঘৰত মা দেউতা বা জ্যেষ্ঠজনক নোকোৱাকৈ কলৈকো যাব নাপায়। তোমালোকেও নাযাবা কিন্তু। যদিহে যোৱা তোমালোকৰো এই ভেবেলা আৰু কণপিতৰ নিচিনাই দশা হ'ব। গতিকে আজিৰ পৰা যাবানে? বোলো ভিডিঅ'টো চাই কেনে পালে বাৰু ৰাইজসকল? যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ অলপো নাপাহৰিব।